ভাইৰেল হৈছে আন এখন প্ৰশ্ন কাকত এইখন উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত অৰ্থনীতি বিষয়ৰ বুলি কোৱা হৈছে যদিও আমি নিশ্চিত নহয় আজি আছে অৰ্থনীতি বিষয়ৰ পৰীক্ষা কিন্তু ৰাজহুৱা স্বাৰ্থত এই প্ৰশ্ন কাকতখন আমি আপোনালোকক দেখুৱাইছোঁ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক স্পষ্টীকৰণ দিবলৈ আহ্বান জনাইছোঁ উল্লেখযোগ্য যে 3 দিন পূৰ্বে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছিল স্থগিত ৰখা হৈছিল কালিৰ গণিতৰ পৰীক্ষা আমি যিখন প্ৰশ্ন কাকত দেখুৱাই আছো সেইখন কালি নিশা আমাৰ হাতত পৰিছে সেইখন কোৱা হৈছে যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি চূড়ান্ত পৰীক্ষা তাৰ অৰ্থনীতি বিষয়ৰ প্ৰশ্ন কাকত আৰু অৰ্থনীতি বিষয়ৰ পৰীক্ষা আজি আছে কিছু সময়ৰ পিছতে আৰম্ভ হ'ব কিন্তু এই মুহূৰ্তলৈকে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষা পৰিষদৰ ফালৰ পৰা স্পষ্ট কৰা নাই যে এইখন প্ৰশ্ন কাকত সঁচা নে প্ৰশ্ন কাকতখন মিছা তাকে লৈ ইতিমধ্যে চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল আমি কালি নিশাৰ পৰা দেখুৱাই আছো প্ৰশ্ন কাকতখন যিখন ইতিমধ্যে হাতে হাতে আহি পৰিছে কোৱা হৈছে এখন উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত আমি এই মুহূৰ্ততো নিশ্চিত নহয় যে এখন হয় নে নহয় এইটো নিশ্চিত কৰিব লাগিব যি পৰীক্ষা অনুষ্ঠিত কৰে তেওঁলোকে কিন্তু তেওঁলোকৰ মৌনতা এই সময়ত যথেষ্ট পৰিমাণে চিন্তিত কৰি কৰিছে ছাত্ৰ ছাত্ৰীসকলক যদি এইখন প্ৰশ্ন কাকত কোনো ধৰণৰ আজি হ'বলগীয়া প্ৰশ্ন কাকতৰ লগত মিল নাই তেনে ক্ষেত্ৰত শিক্ষা বিভাগটোৱে জনোৱা উচিত যে এইখন প্ৰকৃততে আজি হ'বলগীয়া প্ৰশ্ন কাকত নহয় আৰু যদিহে এইখনৰ লগত কিবা মিল থাকে কাৰণ পৰীক্ষা কিছু সময়ত অনুষ্ঠিত হ'ব তাৰপিছত আমাৰ হাতত সেইখন প্ৰশ্ন কাকতো পৰিব যদিহে সেই দুখন প্ৰশ্ন কাকত মিল থাকে তেন্তে এইটো এটা ডাঙৰ প্ৰতিক্ৰিয়া দেখা যাব বিভিন্ন প্ৰান্তে যে প্ৰশ্ন কাকত ফাদিল হৈছিল প্ৰশ্ন কাকতখন ওলাল কিন্তু শিক্ষা বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সেইকাৰণে আমি যি পৰীক্ষা অনুষ্ঠিত কৰিছে তেখেতসকলক আমি আহ্বান জনাইছো যে তেখেতসকলে নিশ্চিত কৰক এইখন প্ৰশ্ন কাকত প্ৰকৃততে ভাইৰেল হোৱা যিখন প্ৰশ্ন কাকত আমি দেখুৱাই আছো সেইখন প্ৰকৃততে আজি হ'বলগীয়া প্ৰশ্ন কাকত নে এখন ভুৱা প্ৰশ্ন কাকত সেইটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছো আমি কালিৰ পৰা এই কথা জনাই আছো কাৰণ কিছুদিনৰ আজি মাত্ৰ 3 দিনৰ পূৰ্বে মেথমেটিক্সৰ এখন প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰপিছত কালি পৰীক্ষা আছিল সেই পৰীক্ষা কেঞ্চেল কৰা হৈছিল আন এখন প্ৰশ্ন কাকত ফাদিল হৈছে এনে ক্ষেত্ৰত যদি সঁচা হয় পৰীক্ষা বাতিল কৰিব লাগে আৰু সঁচা নহ'লে এটা স্পষ্টীকৰণ দিব লাগে